হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকে RTPS ৰ পৰা চাৰ্টিফাইড জমন্দি কেনেকৈ ওলাব পাৰিবা আৰু কেনেকৈ আবেদন কৰিব পাৰিবা, এই ভিডিঅ'টোৰ জৰিয়তে আমি সকলোবোৰ আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আহা আমি RTPS ৰ পৰা চাৰ্টিফাইড জমন্দি কেনেকৈ ওলাব পাৰি। এইটো ওলোৱাৰ কাৰণে তোমালোকে গুগল বা ক্ৰমত যাই চাৰ্চ কৰিব লাগিব ARTPS বুলি। এইটো চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা পেজ খোলা খাব আৰু য'ত লিখা থাকিব ARTPS চাৰ্ভিচ সেৱা সেতু আসাম। তোমালোকে যিটো প্ৰথমত দেখা পাইছা তাত তোমালোকে ক্লিক কৰি দিয়া। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা অপচন আহিব হোম, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা চাৰ্চ কৰাৰ বাবে অপচন আহিব। ইয়াতে তোমালোকে লিখিবা জমাবন্দী এইটো চাৰ্চ কৰাৰ লগে লগে তোমালোকৰ সন্মুখত একেবাৰে লাষ্টত চাৰ্টিফাইড কপি অফ জমন্দি অফ ৰেকৰ্ডছ অফ ৰাইট চিঠা, ইয়াতে ক্লিক কৰি দিবা। কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত আৰু এটা পেজ খোলা খাব, য'ত এপ্লাই নাও বুলি লিখা আছে। তোমালোকে এপ্লাই নাওত ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা লগইন বুলি অপচন আহিব। যদি বন্ধু বান্ধৱীসকল তোমালোকৰ ID পাছৱৰ্ড আছে তেতিয়াহ'লে তোমালোকে লগইন কৰি লৈ ল'বা, আৰু যদি তোমালোকৰ ID পাছৱৰ্ড নাই তেতিয়াহ'লে নতুনকৈ তোমালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰি তোমালোকে ID টো বনাই ল'বা। বন্ধু বান্ধৱীসকল, তোমালোকৰ যদি ID নাথাকে কমেন্ট কৰি জনাবা ID টো কেনেকৈ বনাব লাগে। তো বন্ধু বান্ধৱীসকল, এতিয়া আহা আমি RTPS ৰ পৰা চাৰ্টিফাইড জমন্দি কেনেকৈ ল'ব পাৰি। আমি এতিয়া লগইনত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা পেজ খোলা খাব, য'ত তোমাৰ ইউজাৰনাম আৰু পাছৱৰ্ডখন লিখিব লাগিব। যিহেতু আমাৰ আগৰ পৰাই এটা ID বনোৱা আছে, সেয়েহে আমি ইয়াতে বহাই ল'ম। তাৰপিছত চাইন ইন বুলি ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এটা পেজ খোলা খাব, যাত তোমালোকে স্কিপ নাও বুলি মাৰি দিবা। এতিয়া বন্ধু বান্ধৱীসকল, আমাৰ এতিয়া ID টো লগইন হ'ল। এতিয়া আমি জমন্দিৰ বাবে আবেদন কৰিম। তো বন্ধু বান্ধৱীসকল, তোমালোকক অলপ আগতে ক'লো জমন্দিখন আবেদন কৰাৰ বাবে ইয়াতে যিটো চাৰ্চ বক্স আছে তাতে তোমালোকে লিখিব লাগিব জমন্দি বুলি। ইয়াতে লিখাৰ লগে লগে তলত এটা অপচন আহিব চাৰ্টিফাইড কপি অফ জমন্দি অফ ৰেকৰ্ডছ অফ ৰাইট, ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা অপচন আহিব এপ্লাই নাও বুলি, ইয়াতে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ প্ৰথমতে এটা বেচিক ডিটেইলছ বহাবলৈ আহিব, তাতে তোমালোকে বেচিক ডিটেইলছখিনি বহাই দিবা। প্ৰথমতে তোমালোকৰ সন্মুখত আহিব ডিষ্ট্ৰিক্ট, তোমালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'বা। তাৰপিছত আছে তোমালোকৰ সন্মুখত এটা অপচন চাৰ্কুল বুলি, ইয়াতে চাৰ্কুলটো চিলেক্ট কৰি ল'বা। মই জাষ্ট ট্ৰাই কৰাৰ কাৰণে তোমালোকক দেখুৱাৰ বাবে এটা যিকোনো মই চাৰ্চ কৰি আছো, তোমালোকৰ যিটো হয় তোমালোকে সেই অনুযায়ী তোমালোকে বহাই ল'বা। আৰু বন্ধু বান্ধৱীসকল, তোমালোকৰ যদি মেডিপট্টাৰ মাটি হয় তেতিয়াহ'লে তোমালোকে মেডিপট্টাৰ মাটি বুলি চিলেক্ট কৰিবা, আৰু যদি খেৰা ছেকচনৰ হয় তেতিয়াহ'লে তোমালোকে খেৰা ছেকচনৰ বুলি তোমালোকে চিলেক্ট কৰিবা। যিহেতু আমি ইয়াতে মেডিপট্টাৰ মাটিৰ জমন্দি ওলাই আছো চাৰ্টিফাইড কপি, সেইকাৰণে আমি ইয়াতে খেৰাচ মেডি বুলি অপচন যিটো আছে তাতে ক্লিক কৰি দিম। এইটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত পাট্টা নম্বৰ লিখিবলৈ আহিব। তোমাৰ যিটো পাট্টা হয় তুমি সেইটো নম্বৰ লিখি দিবা। লিখি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত আহিব আৰু সেইটো তোমালোকে চিলেক্ট কৰি দিবা। চিলেক্ট কৰি দিয়াৰ পিছত তোমালোকৰ সন্মুখত এটা তলত অপচন আহিব নেক্সট বুলি, তাতে তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰি দিয়াৰ লগে লগে যাৰ যাৰ নামত মাটি আছে সেই ডিটেইলছখিনি ওলাই আহিব, আৰু তোমাৰ নাম যিটো হয় তাতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা বেচিক ডিটেইলছ ভৰিবলৈ আহিছে, যেনেকুৱা তোমাৰ নাম, তোমাৰ দেউতাকৰ নাম তুমি তাতে লিখি বহাই দিবা, বা তোমাৰ যদি দেউতাকৰ মাটি হয় তেতিয়াহ'লে তোমাৰ দেউতাকৰ নাম বহাই দিবা আৰু তোমাৰ আটাৰ নাম বহাই দিবা। ইয়াতে যি যি দিবলৈ দিছে তোমালোকে ইয়াতে বহাই দিবা।
তাৰপিছত তোমাৰ জেণ্ডাৰটো চিলেক্ট কৰিবা। তাৰপিছত তোমাৰ গাৰ্জেনৰ নামটো লিখিবা। এইটো লিখাৰ পিছত তোমালোকৰ যিটো ডেট অফ বাৰ্থ হয়, সেই ডেট অফ বাৰ্থটো লিখি দিবা। এই চবখিনি হোৱাৰ পিছত তোমালোকৰ যিটো এড্ৰেছ আছে, এড্ৰেছটো লিখি দিবা। এইখিনি হোৱাৰ পিছত তোমালোকৰ তলত এটা অপশ্যন আহিব নেক্সট বুলি, তাতে তোমালোকে ক্লিক কৰি দিবা। এইটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এটা পেজ খোলা খাব। তাতো তোমালোকৰ যিটো লেটেষ্ট খাজনা ৰচিদ আছে, সেই খাজনা ৰচিদখন তোমালোকৰ ইয়াতে আপলোড কৰিব লাগিব। তোমালোকে সেই খাজনা ৰচিদখন PDF বনাই ৰাখিবা, অথবা তোমালোকে ফটো মাৰি ইয়াৰ পৰা আপলোড কৰি দিবা। খাজনা ৰচিদখন আপলোড কৰাৰ পিছত তোমালোকৰ সন্মুখত চব ডিটেইলছখিনি আহি যাব। যেনেকুৱা তুমি চিলেক্ট কৰিছিলা ডিষ্ট্ৰিক্টটো, চাৰ্কুলখন, তোমাৰ গাঁওখন আৰু পাট্টা নম্বৰ আৰু মাটিটো মেডি হয় নে একচনা হয়, চব ডিটেইলছখিনি তোমালোকৰ ইয়াতে আহি গৈছে। ত' বন্ধু-বান্ধৱীসকল এইখিনি ফিল আপ কৰাৰ পিছত তোমালোকৰ লাষ্টত এটা অপশ্যন থাকিব একচেপ্ট এগ্ৰিমেণ্ট এণ্ড ছাবমিট বুলি। তাৰ তলত এটা অপশ্যন থাকিব আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই হেড ৰিড অল দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন এণ্ড অল দ্য ডিটেইলছ provided by me in this form are true। ইয়াতে তোমালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ লাষ্ট যিটো অপশ্যন থাকিব ফিনিছ বুলি, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত যেটা আছে তাতে অকে মাৰি দিবা। এইটো মাৰি দিয়াৰ লগে লগে বন্ধু-বান্ধৱীসকল তোমালোকে কোনোবা এটা ইয়াৰ পৰা পেমেন্টটো কাটি ল'বা। বন্ধু-বান্ধৱীসকল পেমেন্টটো কমপ্লিট হোৱাৰ পিছত তোমালোকৰ সন্মুখত এটা একনলেজমেণ্ট ৰিচিপ্ট আহিব। আৰু সেই ৰিচিপ্টটোৰ পৰা তোমালোকে RTPS-ৰ যিটো নাম্বাৰ, সেইটো তোমালোকে কপি কৰি ল'বা। কপি কৰাৰ পিছত তোমালোকৰ মাই ট্ৰানজেকচন বুলি এটা অপশ্যন আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত আহিব চাৰ্চ বাই এপ্লিকেশ্যন ৰেফাৰেন্স নাম্বাৰ। তাতে তোমালোকে সেই নম্বৰটো, যিটো নম্বৰ তোমালোকে কপি কৰি ৰাখিছা, সেই নম্বৰটো তোমালোকে বহাই দিবা। ইয়াতে বহাই দিয়াৰ পিছত তোমালোকে ইয়াতে চাৰ্চ বুলি ইয়াতে যিটো অপশ্যন আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইটো ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত ইয়াতে এটা অপশ্যন আহিব ডাউনলোড বুলি। ইয়াতে তোমালোকে ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে বন্ধু-বান্ধৱীসকল অলপ তলপিনে যাবা। তলপিনে যোৱাৰ পিছত ইয়াতে ভিউ প্ৰিন্ট বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। ক্লিক কৰি দিয়াৰ লগে লগে বন্ধু-বান্ধৱীসকল তোমালোকৰ সন্মুখত সেই চাৰ্টিফাইড জমাবন্দীখন ওলাই আহিব। আৰু তোমালোকে বন্ধু-বান্ধৱীসকল ইয়াৰ পৰা তোমালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিবা। এনেকুৱা নতুন নতুন আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিবা।